2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় 6 জনগোষ্ঠীৰ চিৰাঙৰ নিৰ্বাচনী সভাত মন্ত্ৰীগোটৰ বৈঠকৰ সিদ্ধান্ত ৰাজহুৱা কৰি মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগ ৰাজনৈতিক লাভালাভ নোহোৱাৰ বাবে বিজেপিয়ে জনজাতিকৰণ নকৰে 6 জনগোষ্ঠীৰ 2021 এপ্ৰিলৰ বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠী এছটি ফোৰামটো নহয় 6 জনগোষ্ঠীক জনজাতিকৰণৰ সদিচ্ছা নাই বিজেপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিস্ফোৰণ 6 জনগোষ্ঠী এছটি ফোৰামটো নহয় ৰাজহুৱা কৰিলে মন্ত্ৰীগোটৰ বৈঠকৰ সিদ্ধান্ত মিটিঙত তেখেতে কি কৈছে 2021 এপ্ৰিলৰ বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠী এছটি ফোৰামটো নহয় বিটিসি নিৰ্বাচনক লৈ বিজেপি আৰু বিপিএফৰ সংঘাত তীব্ৰতৰ হৈ উঠাৰ সময়তেই বিস্ফোৰক খবৰ 6 জনগোষ্ঠী এছটি ফোৰামটো 2021 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা তেখেতে অধ্যক্ষ মই আজি কি আহ্বায়ক কনভেনৰ গ্ৰুপ অফ মিনিষ্টাৰ কমিটি সেইদিনাখন আৰু 9 তাৰিখত মিটিঙত তেখেতে কি কৈছে 2021 এপ্ৰিলৰ বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠী এছটি ফোৰামটো নহয় এইটো কৈছে না ক্লিয়াৰ সিধাকি কৈছে কিন্তু কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ আহ্বায়ক চন্দন ব্ৰহ্মৰ মতে কাৰণ 1 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পাছত ৰাজনৈতিকভাৱে লাভান্বিত নহয় বিজেপি কাৰণ 2 জনজাতিকৰণৰ পাছত কৰ্তন হ'ব জেনেৰেল কাষ্টৰ লোকৰ সা সুবিধা তেখেতে এছটি হলে যেটো ৰিজাৰ্ভেশন কোঠা ভাগ যেটো পাব তেখেতে বঞ্চিত হ'ব চিৰাঙৰ এখন নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই 6 জনগোষ্ঠীক এছটি কৰিলে দুখানো ভোট বিজেপিৰ নাবাৰে অহংকাৰভাৱে তেখেতে ৰাইজৰ মাজত দল সংগঠনৰ মাজত কৈছে 17টা জনগোষ্ঠী আমি এছটি হিচাপত অসমত আছো তেখেতে এছটি হলে যেটো ৰিজাৰ্ভেশন কোঠা ভাগ যেটো পাব তেখেতে বঞ্চিত হ'ব ইয়াৰ কাৰণে তেখেতে এছটি হোৱাটো কৰিব নিবিচাৰে জনজাতিকৰণৰ প্ৰসংগ টানি আনি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ব্যক্তিগত আক্ৰমণ মন্ত্ৰীগৰাকীৰ আবুল তাবুল ইয়াত কিবা মেকুৰি পেকুৰি কিবা কিবি কথা কৈ পেলাই মূল কথাৰ পৰা আপুনি যেটো পালৰি কাটিব বিচাৰিছে বিটিসি বাকি ৰাজ্যক আপোনাক ক্ষমা নকৰে এটো ক্লিয়াৰ কথা কেৱল ইমানেই নহয় বিটিসিৰ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ দাবী জনাই 2008 চনতেই বিপিএফৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰক লিখিতভাৱে অৱগত কৰাৰ পিছতো মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপিএফে বিৰোধিতা কৰা বুলি অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ কৰে মন্ত্ৰী ব্ৰহ্মই বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাসোৎসৱত মহামাৰী কৰোনাৰ সজাগতা পিপিই কিট পৰিধান কৰি নৃত্যত অংশ ললে গোপিনীয়ে কুজিদাহ জুৰিয়া নামঘৰত আয়োজিত ব্যতিক্ৰমী ৰাসে দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শনাৰ্থীৰ ৰাজ্যত অব্যাহত ৰাস মহোৎসৱ ৰাস নৃত্যত গোপীৰ নৃত্য কৃষ্ণৰ নৃত্য সকলোৱে দেখিছে এইবাৰ দেখুৱাম পিপিই কিট পৰিধান কৰা গোপী নৃত্য কোভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টাৰে পিপিই কিট পৰিধান কৰি নৃত্য কৰিছে নাৰ্ছৰ বেগভূষাৰেও গোপী নৃত্যত অংশ লয় কেইবাগৰাকীয়ে মহামাৰী কোভিড-19 সংক্ৰমণ ৰোধৰ সজাগতাৰ লক্ষ্যৰে ৰাস মহোৎসৱত এইবাৰ এনেদৰে গোপী নৃত্যত অংশ ললে এইসকলে 200 বছৰ গৰকা কুজিদাহ জুৰিয়া নামঘৰত অনুষ্ঠিতকৈ আয়োজন কৰা হয় ৰাস মহোৎসৱ বিগত 95 বছৰ ধৰি কেৱল যুৱকেই গোপী নৃত্যত অংশ লৈ আহিছে ৰাস মহোৎসৱত শ্ৰীকৃষ্ণ গোপী শংখচূড়কে ধৰি সকলো ভাৱত অংশ লৈ অঞ্চলটোৰ যুৱকসকলৰ লগতে বৃদ্ধসকলেও পুৰুষে ভাগ লোৱা এই ৰাস মহোৎসৱ উপভোগ কৰিবলৈ দূৰ দূৰণিৰ পৰা আহে অগণন লোক
একেৰাহে আজি 3 বছৰ ৰাসত জড়িত। আগত বৰ চাকৰি সূত্ৰে বাহিৰতে আছিল আৰু সেই সময়তো মাজে সময়ে আহিয়ে পাওঁহি। অৱশ্যে PPE কিট পৰিধান কৰি নৃত্যত অংশ লোৱাত অঞ্চলটোত মৃদু প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰম্ভ হ'ল বনভোজৰ বতৰ। কৰোনা মহামাৰীৰ আতংকই নিষ্প্ৰভ কৰি পেলোৱা আনন্দ উৎসাহবোৰ পুনৰ উদ্ভাসিত কৰিবলৈ দেওবাৰে কাজিৰঙাত ভিৰ কৰিলেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে বহিৰাজ্যৰ পৰ্যটকেও। আৰম্ভ হ'ল বনভোজৰ বতৰ। প্ৰান্তে প্ৰান্তে বনভোজৰ দল। প্ৰকৃতিৰ মাজত এটা দিন। কৰোনা মহামাৰীৰ আতংকই নিষ্প্ৰভ কৰি পেলোৱা আনন্দ উৎসাহবোৰ পুনৰ উদ্ভাসিত কৰিবলৈ দেওবাৰে কাজিৰঙাত ভিৰ কৰিলেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে বহিৰাজ্যৰ পৰ্যটকেও। পৰ্যটকৰ লগতে বনভোজকাৰী দলৰ উপস্থিতিত দীৰ্ঘদিনৰ নিস্তব্ধতা ভাঙি প্ৰাণ পাই উঠিল কাজিৰঙাৰ বনভোজস্থলী। কৰোনাৰ আতংকৰ পাছত উভতি অহা কৰ্মময় জীৱনৰ স্বাভাৱিক গতিৰ মাজত প্ৰাণ পাই উঠা জীৱনৰ ৰংবোৰক অধিক সুস্থ সবল কৰিবলৈ একাংশই নাচি বাগি আনন্দ ল'লে বনভোজৰ। পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱৰ লগত কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীত লগে ভাগে এসাঁজ খালে বহুজনে। বনভোজস্থলীত উপস্থিত হৈ হাতীপাথৰৰ মনোৰম দৃশ্য উপভোগ কৰিলে বহিৰাজ্যৰ পৰ্যটকেও। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকেও উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিলে কাজিৰঙাৰ চৌদিশে। সঁচাকৈ একদম এটা মানে বেলেগ আনন্দ। এই অহা বছৰটোৰ পৰা সকলোৰে বাবে সুখ আনন্দ আৰু গোটেইখিনি কঢ়িয়াই আনক, সেইটোৱে আচলতে কামনা কৰি পেলাই আমি এয়া আহিছোঁ আৰু এনজয় কৰিম বুলিয়ে আহিছোঁ আজি, আৰু এনজয় কৰিম আৰু সকলোৱে তেনেকৈ এনজয় কৰক। আৰু কাজিৰঙাত সোমালোঁ, আজি এলিফেণ্ট চাফাৰী কৰিলোঁ, অকণমান কৰ্মব্যস্তাৰ মাজতে ওলাই আহিছোঁ। আজি ভাল লাগিছে খুব। আজি কাজিৰঙা চাবলৈ আহি বহুতেই ভাল লাগিছে, ইয়াৰ পৰিৱেশটো চাই পিনে বহুত আচ্ছা লগা। यहाँ के कैसा लगा? तो यहाँ पे भी बहुत अच्छा है। ৰাজ্যৰ ভিন্ন প্ৰান্ততো এতিয়া পৰিলক্ষিত হৈছে বনভোজৰ আনন্দ উৎসাহ। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্ঘটনাবশতঃ এটা দ গাঁতত সোমোৱা হাতী পোৱালিৰ কৰুণ বিননি। হাতী পোৱালিৰ আৰ্তনাদে সেমেকাই তুলিলে বহুতৰে চকু। হাতী মানুহৰ সংঘাতে চৰম ৰূপ লোৱা নুমলীগড়ত সংঘটিত হ'ল এনে কৰুণ ঘটনা। নুমলীগড়ত এটা গজৰাজৰ আৰ্তনাদ। দ খাৱৈত পৰি মৃত্যুৰ যন্ত্ৰণাত এটা হাতী পোৱালি। প্ৰায় 3 ঘণ্টা সময় আবদ্ধ হাতী পোৱালিটো। আৰ্তনাদ কৰি থকা হাতী পোৱালিটোৰ চিঞৰ শুনি স্থানীয় ৰাইজে খবৰ দিয়ে বন বিভাগক। স্থানীয় লোক আৰু বকিয়াল বন বিভাগৰ লোকে বহু সময় ধৰি মাটি খান্দি উদ্ধাৰ কৰে পোৱালিটো। খালত পৰি চট ফটাই থকা হাতী পোৱালিটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। উদ্ধাৰৰ পাছতেই পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় হাতী পোৱালিটো। ইফালে একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই নিজৰ চাহ বাগিচাত বৃহৎ বৃহৎ দ খাল খান্দি বহু সময়ত বন্যপ্ৰাণীসমূহলৈ বিপদ মাতি অনাৰ অভিযোগ উত্থাপিত হৈছে। পূৰ্বেও বহুকেইটা বন্যহস্তীৰ পোৱালি এনেদৰে চাহ বাগিচাৰ খালত পৰি আবদ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। প্ৰজাবস্তিত মানে হাতী পোৱালি এটা পৰি থকা বুলি আমি খবৰ পাইছোঁ। খবৰ পোৱাৰ লগে লগে আমি বিভাগে আহি বকিয়াল ভিতৰৰ পৰা আহি ইয়াতে আমি পোৱালিটো উদ্ধাৰ কৰিছোঁ। তেখেতে আমাক বহুত কষ্ট কৰি মানে খান্দি কিনে মানে বহুত সহায় কৰিছে আৰু ৰাইজৰ গোটেইখিনি মানুহে আমাক সহায় কৰিছে।
এতিয়া জাকটো ওচৰত নাই এইকেইটা সেইকাৰণে খান্দি উঠাব পৰা নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অন্ধ্ৰপ্ৰদেশৰ নাৰ্সাপুৰ চহৰৰ নিবাসী ভেংকট লক্ষ্মী নামৰ মহিলাগৰাকী আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস তেওঁৰ অঞ্চলত অনাময় ব্যৱস্থা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ আছিল মহিলাগৰাকীয়ে ট্ৰাকত ভ্ৰাম্যমান থিয়েটাৰ স্থাপন কৰি বিভিন্ন ৰং দি আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলে హలో మచ్చప్టి ట్యాంక్ అండి ఏ ఊరండి సార్ అలా నర్సాపూర్లో 25 సంవత్సరాల నుంచి వ్యాపారం చేస్తున్నానండి నర్సాపూర్లో మా బండి ఉందండి సెప్టి ట్యాంక్ అలా ట్యాంకీ నిండిపోతే ఫోన్ చేస్తా మీది ఏ ఊరండి సిమెంట్ ట్యాంకా వరల ట్యాంకా అని చెబుతాం మేము ఫోన్ ద్వారాగా బండి పంపిస్తాం మేము చేసే వ్యాపారం అని సెప్టిక్ ట్యాంక్ లేకపోతే మాన్యువల్గా తీయించుకుని చాలా ఇబ్బంది చాలా 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 సిరాగ్గా ఉండి మొత్తం అలా రోడ్డు పక్కన పోసేసి చాలా చాలా న్యూసెన్స్గా ఉండేది సెప్టిక్ ట్యాంక్ వచ్చేది బాగా శుభ్రంగా బాగా చేస్తున్నారు కాబట్టి ప్రజలందరూ కూడా దీని మీద డిపెండ్ అవుతున్నారు ఎక్కువగా చంద్రబాబు చేయకుండా కంట్రోల్ చేసుకుని బాగా సర్వీస్ చేస్తుంది ఇవి దాని నుండి ఎక్కువ ప్రిఫరెన్స్ ఇవ్వడం జరుగుతుంది జీవో 134 ప్రకారం మన మున్సిపల్ ఏరియాలో కొంతమందికి ఎంపావర్మెంట్ ఇవ్వడం జరిగింది అందులో వెంకట లక్ష్మి గారు కూడా ఒకళ్ళు GO 134 coming in play the desludging quantity will increase the periodicity of desludging increases and she is very well aware of it and she wants to buy new trucks. Government of Andhra Pradesh is seriously looking at supporting such enterprises through National Urban Livelihood Mission. খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম সময় হৈছে গাঁও চহৰ জিলাৰ খবৰত এটি বাণিজ্যিক বিৰতিৰ এই পথ দুৰ্ঘটনাত 4জন লোকৰ থিতাতেই প্ৰাণহানি 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কেইবাজনো লোক আহত হৈছে কেইবাজনো আহতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে বাছখন ডিফুৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই 4জনকৈ লোকে এই ঘৰ ওচৰত হাজিৰা মানুহ বিচাৰিছিলোঁ ধান বগিবৰ কাৰণে ধাম কৰি আৱাজ শুনিছোঁ তাৰপিছত দৌৰি আহিছোঁ দৌৰি অহা পাছতো এই ডিজেল টেংকি গাড়ী সৰু গাড়ী আছিলে 6 চকাটো তাৰপৰা ধোঁৱাটো ওলাই গৈছোঁ মই ভাবিছোঁ জুই লাগিছে বুলি ভাবিছোঁ তাৰপিছত ইয়াত আহি পেলাই চালোঁ তাৰপিছত ড্ৰাইভাৰ এই আল্ট্ৰা বাছৰ ড্ৰাইভাৰটো আহি পেলাই পলাই গৈছে এইফালে মই আৱাজ দিছোঁ সেই মন দিয়া নাই মই ওচৰত বাছ এটাত ৰখাই পেলাই সি গুচি গ'ল তাৰপিছত এই যিকেইটা গাড়ীৰ ভিতৰত ইনজুৰ হৈছে সেইকেইটা আমি কেইজনমান গাঁৱৰ মানুহৰ লগত ওলাই ওলাই ছাইডত ৰাখি দিছোঁ আৰু পৰম্পৰা বজাই ৰাখিলে তীৰ্থনগৰীৰ যুৱতীসকলে বিগত বৰ্ষৰ দৰে এইবেলেও আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা হাজোত অনুষ্ঠিত হ'ল চৰাই পূজা উপবাসে থাকি উপযুক্ত পাত্ৰৰ বাবে অদৃষ্টজনৰ ওচৰত আগবঢ়ালে পূজা অৰ্চনা হাজোত চৰাই পূজা যুৱতীয়ে কামনা কৰে উপযুক্ত পাত্ৰ দৰা পাবৰ কাৰণে এই পূজা কৰা হয় আৰু প্ৰত্যেক বছৰে চলি আহিছে উপযুক্ত মানে ভাল ল'ৰাজন পোৱাৰ কাৰণে বুলি কোৱা হয় আৰু আপোনাৰ মনৰ আশা পূৰণ হয় আৰু এইটো পূজা কৰিলে হৰা ফুলেৰে কৰা হয় পূজা তীৰ্থনগৰী হাজোৰ যুৱতীসকলৰ ব্যস্ততা আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা তীৰ্থনগৰী হাজোত অনুষ্ঠিত হয় চৰাই পূজা হাজোত যুগ যুগ বছৰ ধৰি চলি আহিছে চৰাই পূজাৰ পৰম্পৰা পূজাৰ জৰিয়তে হাজোৰ এইসকল যুৱতীয়ে ভগৱানৰ পৰা বিচাৰে নিজৰ বাবে উপযুক্ত পাত্ৰ এটা দিন উপবাসে থাকি নিশাৰ ভাগত পূজা অৰ্চনা কৰে যুৱতীসকলে
সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে পালন কৰা হয় চৰাই পূজা পুৰোহিতৰ মন্ত্ৰৰ লগতে যুৱতীৰ উৰুলিৰে মুখৰিত পূজাস্থলী আমি দুসপ্তাহমান আগৰ পৰা মানে চৰাইবিলাক বনাওঁ এইবিলাক শুকাই মানে ৰং কৰোঁ তাৰ পৰা আজিৰ দিনটোত মানে ৰাতিপুৱা সোনকালে আমি পানী চানী তুলি লঘোণে থাকোঁ গোটেইখিনি কাত্যায়নী পূজা বুলি কয় দুৰ্গা মাৰ এটি ৰূপ বুলি কোৱা হয় বিয়াৰ বাবে এইবোৰ কৰা হয় আৰু যিহেতু দুৰ্গা মাৰ তাৰ ৰূপ ছোৱালীবিলাকে নিজৰ মনৰ পচন্দৰ এজন যাতে স্বামী পায় সেই হিচাপে আমি পালন কৰি আহিছোঁ মাই কাত্যায়নীক আৰাধনা কৰি কোনোবাই পাত্ৰক পাবৰ কাৰণেও এই পূজা ভাগ কৰে হাজোৰ ঐতিহাসিক মদানাচল পাহাৰৰ পৰা অনা মাটিৰে সাজি উলিওৱা হয় এইসমূহ ৰং বিৰঙী চৰাই পৃথিৱীৰ ভিতৰত হাজোৰ মদানাচল পাহাৰতে পোৱা যায় সৰা ফুল আৰু এই সৰা ফুলেৰে আগবঢ়োৱা হয় চৰাই পূজা এনেদৰে এতিয়া হাজোৰ যুৱতীসকলে বৈদিক ৰীতি নীতি পূজাৰ জৰিয়তে উপযুক্ত পাত্ৰ বিচৰাৰ এই কাৰ্যই উশৃংখল যুৱ প্ৰজন্মক দিছে বাৰ্তা হাজোৰ যুৱতীসকলে আয়োজন কৰা এই পূজাই বৰ্তমান সময়ত লাভ কৰিছে ব্যাপক চৰ্চা হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰবাসী অসমীয়াই অসমীয়া ভাষা সাহিত্য সংস্কৃতিক যাতে সহজে অধ্যয়ন কৰিব পাৰে তাৰ বাবে অসম সাহিত্য সভাই আৰম্ভ কৰিছে এক বিশেষ উদ্যোগ অসমৰ বাহিৰত থকা অসমীয়াৰ অধ্যয়নৰ বাবে বিভিন্ন ৰাজ্যত স্থাপন কৰিব গ্ৰন্থ বিপণী আৰু পুথিভঁৰাল এই ৰিপৰ্ট আগবঢ়াই গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ অসম সাহিত্য সভাই আৰম্ভ কৰিছে এক নতুন পদক্ষেপ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ৰাজ্যৰ বাহিৰত বা দেশৰ বাহিৰত থকা প্ৰবাসী অসমীয়া যাতে সহজে অধ্যয়ন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিছে গ্ৰন্থ বিপণী আৰু পুথিভঁৰাল স্থাপনৰ কাম অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই লোৱা এই পদক্ষেপ সোমবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত শুভাৰম্ভ কৰা হয় প্ৰথম পদক্ষেপ হিচাপে সভাপতি কুলধৰ শইকীয়াই মুম্বাই অসম ভৱনৰ মুৰব্বী দেৱাশিষ শৰ্মাৰ হাতত তুলি দিয়ে এই দুটা কিতাপৰ টোপোলা এই কিতাপৰ টোপোলা দুটাৰে মুম্বাই অসম ভৱনত আৰম্ভ কৰিব গ্ৰন্থৰ বিপণী তথা পুথিভঁৰাল অসমৰ ৰাইজৰ মাজলৈ আমাৰ অসম সাহিত্য সভাৰ যিবিলাক মূল্যৱান গ্ৰন্থ আছে সেইবোৰ লৈ যোৱা আৰু নতুন পঢ়ুৱৈ সৃষ্টি কৰা এই ধৰণৰ আমি যিটো এটা মিছন হিচাপে লৈছোঁ সেই মিছনৰে অংশ এইখিনি যে আমি সাহিত্য সভাৰ নতুন কিতাপসমূহ বা পুৰণি যিবিলাক মূল্যৱান গ্ৰন্থ আছে সেইবিলাক এতিয়া ৰাইজৰ হাতত তুলি দিব লাগে আৰু সেইটো কথা মনত ৰাখিয়েই আমি আজি মুম্বাই অসম ভৱনৰ আয়ুক্ত সচিব দেৱাশিষ শৰ্মা ডাঙৰীয়া তেখেতৰ হাতত দুটা টোপোলা অৰ্পণ কৰিছোঁ প্ৰতীকী হিচাপে যে তাত অকল গ্ৰন্থ বিপণী হিচাপেই নহয় আৰু তেওঁলোকৰ বাবে যিটো পুথিভঁৰালৰ ব্যৱস্থা কৰিছে তাতো অসমীয়া কিতাপ পত্ৰ আমি তাত দিয়াৰ কাৰণে আজি এটা টোপোলা দিছোঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিক প্ৰবাসত জন্মা সন্তানসকলেও অধ্যয়ন কৰিব পাৰিব বুজিব পাৰিব অসমীয়াৰ মূল শিপাডালক অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই লোৱা পদক্ষেপক শলাগ লয় মুম্বাই অসম ভৱনৰ মুৰব্বী দেৱাশিষ শৰ্মাই আজি প্ৰবাসত ডাঙৰ হোৱা ল'ৰা ছোৱালীবিলাকে যদি এনেকৈ অসমীয়া নিজৰ মাতৃভাষা যদি তেওঁলোকে শিকিবলৈ সুযোগ নাপায় তেতিয়াহ'লে লাহে লাহে প্ৰবাসত ডাঙৰ হোৱা সেই ল'ৰা ছোৱালীবিলাকে এটা জেনেৰেশ্যনৰ বাবে অসমীয়া ভাষাটো শেষ হৈ যাব আজি তেওঁলোকৰ এই সাহিত্য সভাৰ এই গুৰুত্বপূৰ্ণ যি তেওঁলোকে পদক্ষেপ লৈছে সেই পদক্ষেপৰ জৰিয়তে মই ভাবোঁ সেই মাক দেউতাকসকলে যি উদ্যোগ লৈছে অসম ভৱনে যি উদ্যোগ লৈছে সেইখিনিত এটা খুব ডাঙৰ আমি এটা বুষ্ট এটা পাম উল্লেখ্য যে প্ৰবাসী অসমীয়াৰ সন্তানক অসমীয়া ভাষা শিকাৰ ক্ষেত্ৰত বহু পদক্ষেপ ইতিমধ্যে অসম সাহিত্য সভাই গ্ৰহণ কৰিছে সভাৰ এই পদক্ষেপক লৈছে গুণী জ্ঞানীসকলে শলাগ কেমেৰা সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট